নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱাটিখনত দেখিবলৈ পাইছিলে আদিয়ে বৰষুণত ভিজি ভিজি আশ্ৰমলৈ আহি অদিতিক মাতি আছিলে আৰু আদিয়ে অদিতি তুমি মোক ভুল বুজি আছা, তুমি এবাৰ বাহিৰলৈ ওলাই আহা বুলি আদিয়ে চিঞৰি আছিলে। আৰু তেতিয়া পেহীয়েক আদিৰ ওচৰলৈ আহিছিলে আৰু আদিৰ ওচৰলৈ আহি তুমি ইয়ালৈ কিয় আহিছা, তোমাৰ অলপো লাজ লগা নাই নেকি ইয়ালৈ আহিব বুলি আদিৰ আগত কৈছিলে। আৰু তেতিয়া আদিয়ে পেহীয়েকক অদিতিয়ে মোক ভুল বুজি আছে, আপুনি অদিতিক অলপ বুজোৱাছো বুলি পেহীয়েকৰ আগত কৈছিলে। আৰু তেতিয়া পেহীয়েকে অদিতিয়ে ভুল বুজা নাই, অদিতিয়ে ঠিকেই বুজিছে আৰু ময়ো তোমাক বুজি পাইছোঁ, তুমি কেতিয়াও সলনি হ'ব নোৱাৰা আৰু তুমি ইয়াৰ পৰা ভালে ভালে গুচি যোৱা, 5 মিনিটৰ ভিতৰত নগ'লে মই পুলিচ মাতিম বুলি আদিৰ আগত কৈ পেহীয়েক তাৰ পৰা গুচি গৈছিলে। আৰু আদিয়ে তথাপিতো অদিতিক মাতি আছিলে। আনফালে আশ্ৰমৰ ছোৱালীকেইজনী অদিতিৰ ওচৰলৈ আহি আংকুলে আপোনাক বাহিৰত মাতি আছে, আপুনি এবাৰ বাহিৰলৈ যোৱাছো বুলি অদিতিৰ আগত কৈছিলে। আৰু তেতিয়া অদিতিয়ে তোমালোক ইয়াৰ পৰা যোৱা নহ'লে মই তোমালোকক ভালকৈ দিম বুলি ছোৱালীকেইজনীৰ আগত কৈছিলে। অৱশেষত তাৰ পৰা আদি গুচি যোৱা দেখিবলৈ পাইছিলে আৰু আজিৰ খণ্ডটি দেখিবলৈ পাব। তেতিয়া মই বাৰু এবাৰ কালি ওলাই যাব লাগিছিল নেকি, এবাৰ আদিৰ কথাবোৰ শুনি চাব লাগিছিল নেকি, মই বাৰু অনাবিলৰ লগত বিয়াৰ সিদ্ধান্তটো লৈ ভুল সিদ্ধান্ত ল'লোঁ নেকি বুলি অদিতিয়ে চিন্তা কৰি থাকিব। এতিয়া বাৰু অদিতিয়ে আকৌ বিয়াখন কেঞ্চেল কৰিব নেকি, দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডতে অনাবিলে আদিক লগ ধৰিব আৰু আদিক লগ ধৰি তই বোলে কালি আশ্ৰমলৈ গৈছিলি সঁচা কথাবোৰ ক'বলৈ, এতিয়া সেইবোৰ কথা কৈ একো লাভ নাই, অদিতিয়ে যিহেতু তোৰ কথা কোনো বিশ্বাস নকৰে আৰু কম দিনৰ ভিতৰতে আমাৰ বিয়াখন হ'ব, তাৰপিছত তোক চাবলৈ ভাল হ'ব বুলি আদিৰ আগত ক'ব। আৰু তেতিয়া আদিয়ে মই কেতিয়াও অদিতি আৰু তোৰ বিয়াখন হ'বলৈ নিদিওঁ, মই অদিতিক যেনেকৈ নহয় সঁচা কথাবোৰ জনামেই বুলি অনাবিলৰ আগত ক'ব। এতিয়া বাৰু আদিয়ে অদিতিক সঁচা কথাবোৰ ক'ব পাৰিবনে, দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।